এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইন্টাৰভিউ পাতিম 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম আজি আপোনালোকে খালি আমাক আশীৰ্বাদ দি থাকক আমি কাম কৰি কৰি গৈ থাকিম 5,000 প্লাস ভেকেন্সিৰ ফিজিকেল আহিবলৈ বাকী আছে আৰু এটা নতুনকৈ ডাঙৰ খবৰ আহিলে আপোনালোকে ইতিমধ্যে দেখাই পালে যে 15,000 অসম পুলিচত নতুনকৈ ভেকেন্সি আহিবলৈ গৈ আছে কিছু সময় আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এই কথাটো এখন সভাত উল্লেখ কৰিলে কিমান ডাঙৰ খবৰ হ'ব পাৰে এই পদসমূহ আপোনালোকৰ কি বিভাগত অহাৰ সম্ভাৱনা যথেষ্টখিনি আছে যেহেতু 5টা কমাণ্ডো বেটেলিয়ন আহিবলৈ বাকী আছে এই 5টা কমাণ্ডো বেটেলিয়ন অহাটো একেবাৰে নিশ্চিত হৈ পৰিছে লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টত পদ আহিব লগতে ABUB আৰু অসম পুলিচৰ বহুত কেইটা বিভাগতে ধৰি লওক আপোনালোকৰ অসম পুলিচৰ কুক বাৰবাৰ এনেকুৱা ধৰণৰো পদ হোৱাৰ সম্ভাৱনা হৈ পৰিছে কাৰণ 15,000 ভেকেন্সি বহুত ভেকেন্সি বুলিয়ে ক'ব লাগিব বহুত ভেকেন্সি কাৰণ কম ভেকেন্সি নহয় 15,000 ভেকেন্সি মানে বহুত ডাঙৰ ভেকেন্সি হ'বলৈ গৈ আছে যেহেতু CM ছাৰে উল্লেখ কৰিছে এই পদসমূহ আহিবই কাৰণ CM ছাৰে যিটো ভেকেন্সি আহিব বুলি নিজেই উল্লেখ কৰিছিল সেই ভেকেন্সিসমূহ কিন্তু অসমত দেখা গৈছে আৰু এই 15,000 ভেকেন্সিও আহিব আপোনালোকৰ বাবে আপোনালোকে ভালদৰে প্ৰিপাৰেচন চলাই থাকক কমাণ্ডো বেটেলিয়নৰ কাৰণে কাৰণ আপোনালোকে গম পাইছে যে কমাণ্ডো বেটেলিয়নৰ ফিজিকেল প্ৰচেছ বহুত হাৰ্ড হয় আৰু এই পদসমূহত কমাণ্ডো বেটেলিয়ন অহাটো একেবাৰে নিশ্চিত কাৰণ 10টা কমাণ্ডো বেটেলিয়নৰ বিল পাছ হৈ গৈছে আজিৰ পৰা 2-2.5 বছৰ আগতে কিন্তু 5টা কমাণ্ডো বেটেলিয়নে আহিছে কিন্তু 5টা কমাণ্ডো বেটেলিয়ন আহিবলৈ এতিয়াও বাকী আছে এই 5টা কমাণ্ডো বেটেলিয়ন লগতে ABUB ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু বহুত কেইটা বিভাগত যদি আপোনালোকে 8 পাছ কৰিছে সেই বিভাগতো পদ আহিব কাৰণ 15,000 ভেকেন্সি খুব বেছি ভেকেন্সি কাৰণ আপোনালোকৰ বাবে খুব ভাল খবৰ যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন চলাই আছে আপোনালোকে চলাই থাকক অব্যাহত ৰাখি থাকক কাৰণ যেহেতু বৰ্তমান 5,000 প্লাস ভেকেন্সিৰ ফিজিকেল জুলাই মাহত অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে আপোনালোকৰ এই পদসমূহৰ ভেকেন্সি আহি যাব টোটেল 15,000 ভেকেন্সি আহি যাব আপোনালোকে ভালদৰে প্ৰিপাৰেচন চলাই থাকক যেহেতু জুলাইত আপোনালোকৰ ফিজিকেল প্ৰচেছ হৈ যোৱাৰ পিছতে হয়তো 2024 বৰ্ষৰ শেষৰ পিনে এই পদসমূহ অহাৰ সম্ভাৱনা একেবাৰে আছে আপোনালোকে ভালদৰে প্ৰিপাৰেচন চলাই থাকক আৰু CM ছাৰে কোৱা কথাখিনি আপোনালোকে গমে পালে এইটো কোনো ধৰণৰ ৰং ইনফৰমেশ্যন নহয় CM ছাৰে নিজ মুখে উল্লেখ কৰিছে আপোনালোকে নিজে ভালদৰে চালেই এতিয়া ফিজিকেলৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাই থাকক কাৰণ ফিজিকেল যিমানে প্ৰিপাৰেচন চলাব সিমানে এখোজ এখোজকৈ আগুৱাই যাই থাকিব আৰু 15,000 ভেকেন্সি বহুত ডাঙৰ ভেকেন্সি আৰু এই ভেকেন্সিত চাকৰি লোৱাটো একেবাৰে সহজ হৈ পাৰিব এইসকলৰ যোনসকলৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই তেওঁলোকক 10 মাৰ্ক এক্সট্ৰাকৈ দিয়া হ'ব গ্ৰেছ মাৰ্ক দিয়া হ'ব তেওঁলোকৰ বাবে অতি সহজ হৈ পৰিব লগতে সকলোৰে বাবে সহজ হৈ পৰিব কিন্তু প্ৰিপাৰেচন চলাব লাগিব ৰিটেন এক্সামে হওক আপোনালোকে ফিজিকেলে হওক ভালদৰে প্ৰিপাৰেচন চলাই থাকক 15,000 ভেকেন্সি বহুত ভাল খবৰ আহিবলৈ গৈ আছে আৰু কিছুদিন পিছত আজিৰ ভিডিঅ'ত এইখিনি আজিলৈ আহিছোঁ জয় হিন্দ জয় ভাৰত